কণী পাৰিব পাৰে বা এটা পলুৱে কিমান পাত খাব পাৰে বা এটা পলুৰ পৰা আমি কিমান গ্ৰাম ৰছী নমস্কাৰ বন্ধুসকল, মই এক খেতি বিষয়লৈ এটা সমীক্ষা বনাবলৈ গৈ আছোঁ, যি নেকি আমাৰ টাই মংগোলীয়নসকলৰ খেতি বুলি কোৱা হয়। এটা বাহিৰৰ খেতি, এটা ভিতৰৰ খেতি। বাহিৰৰ খেতিৰ হয়তো আপোনালোকে জানে, যাক কোৱা হয় মুগা পলু খেতি, চুম খেতি, আৰু ভিতৰৰ খেতি হ'ল এয়া হ'ল এৰী পলুৰ খেতি। এই এৰী পলুৰ খেতিৰ বিষয়লৈ এটা বিশেষ সমীক্ষা বনাবলৈ গৈ আছোঁ। গতিকে চাই থাকিব CNK অসম, কি ক'ত কিয় বিখ্যাত, পৰিণাম নতুন চিনাকি। গতিকে মানুহে হয়তো পলু পুহি আছে, কিন্তু এজনী পখিলাই কিমানটা কণী পাৰে বা এটা পলুৱে কিমানটা পাত খায় এইখিনি কোনো অনুসৰণ কৰা নাই। এই সমীক্ষাটো মই তেনেধৰণৰ এটা সমীক্ষা দিবলৈ গৈ আছোঁ যে এজনী পখিলাই কিমান কণী পাৰিব পাৰে বা এটা পলুৱে কিমান পাত খাব পাৰে বা এটা পলুৰ পৰা আমি কিমান গ্ৰাম ৰছী সূতাত তৈয়াৰ কৰিব পাৰোঁ, তাৰ ওপৰত এটা সমীক্ষা বনাবলৈ গৈ আছোঁ। গতিকে চাই থাকিব কি ক'ত কিয় বিখ্যাত, পৰিণাম নতুন চিনাকি, পলুৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। নিশ্চয় CNK অসম ইউটিউব ব্লগত চাব আৰু নিশ্চয় কমেণ্ট দিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। ৰং বয় বয়। গতিকে বন্ধুসকল, আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নিশ্চয় এই ভিডিঅ'টো আপোনালোকৰ এক উপকৃত হ'ব। যিহেতু এক নিবনুৱা সমস্যা, এই খেতিৰ মাধ্যমে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব বুলি মোৰ এক দৃঢ় বিশ্বাস। আমি কৰ্মৰ ওপৰত চাকৰিৰ মাজতে যি সময় পাওঁ তাৰ মাজতে এক সময় দিওঁ আৰু এই সময়ৰ পৰাই আমি এটা বিশেষ অভিজ্ঞতা ল'বলৈ গৈ আছোঁ। ধন্যবাদ। নিশ্চয় ছাপোৰ্ট কৰিব। ধন্যবাদ। 7 days later. বন্ধুসকল, এজনী পখিলাই দেখিছে কণী পাৰি আছে। এজনী পখিলাই 500ৰ পৰা 1000লৈকে কণী পাৰে। ইয়াত 15জনী পখিলা আছে। তেনেহ'লে কিমান কণী বা পলু হ'ব, কমেণ্ট বক্সত তাৰ উত্তৰটো দিব। ধন্যবাদ। আৰু 5 দিনৰ পাছত পোৱালি জগিব। পোৱালিৰ সংখ্যা আপোনাক দেখাবলৈ গৈ আছোঁ নেক্সট ভিডিঅ'ত। ধন্যবাদ। 12 days later. বন্ধুসকল, এয়া কণী ফুটাৰ 12 দিনৰ পাছত এনেকুৱা পৰ্যায় পাইছে। এয়া চাওক। আৰু 15 দিনৰ পাছত সম্পূৰ্ণ উপকৃত হ'ব। সেয়া চাওক, এটা জেঠিয়াই এটা পলু লৈ গৈছে। ইয়াৰ শত্ৰু বহুত হয়, পঁইতাচোৰা, জেঠী, পোক পৰুৱা অনেক। 20 days later. বন্ধুসকল, এয়া দেখিছে প্ৰায় পকিবৰ সময়ত এনেকৈ জালি হিচাপে ৰখা হৈছে, কাৰণ এতিয়া পলু প্ৰায় পকাৰ সময় আহি গৈছে। পকাৰ ভিডিঅ' আপোনালোকক দেখুৱাম আৰু আজিলৈ এয়া ভিডিঅ' দেখুৱাই এয়া দেখিছে আমি এনেকৈ চিষ্টেম কৰি ৰাখিছোঁ, কাৰণ ইয়াত অসুবিধা হয়। মই চাকৰি সংক্ৰান্তে ইয়াত আছোঁহি, যেতিয়া এনেকৈ বাহিৰে ভিতৰে ৰাখিবলগীয়া হৈছে। বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো দীঘল হৈ যাব। গতিকে ইমানতে আপোনালোকক দেখুৱাই আজি ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' আপোনালোকৰ মাজলৈ আহি আছে, যেনেকৈ মুগা পলুৰ খেতি, এৰী পলু, নুনী পলু আদি এনেকৈ আমি খেতিটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, যাতে নিবনুৱা হাৰ হ্ৰাস হওক। ধন্যবাদ। CNK অসম ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ।